বিজয় মাৰ্চেণ্ট ট্ৰফিত পুনৰ উজলিল কমলপুৰৰ আলহাম ৱাহিদ। হাৰিয়ানাৰ বিৰুদ্ধে অলৰাউণ্ডাৰ প্ৰদৰ্শন আলহাম ৱাহিদৰ। মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ সিন্ধিয়া স্কুল ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা বিজয় মাৰ্চেণ্ট ট্ৰফিত অনূৰ্ধ্ব-16 অসম দলৰ হৈ হাৰিয়ানাৰ বিৰুদ্ধে উজলি উঠিছে বৰপেটাৰ কমলপুৰ গাঁৱৰ আলহাম ৱাহিদে। হাৰিয়ানাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত আলহাম ৱাহিদে আগবঢ়াইছে অলৰাউণ্ডাৰ প্ৰদৰ্শন। মেচখনৰ প্ৰথম ইনিংছত আলহাম ৱাহিদে 56টা বলত 35 ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। বলিঙত আলহাম ৱাহিদে 97 ৰান খৰচ কৰি দখল কৰে 3টাকৈ উইকেট। উল্লেখ্য যে মেচখনত অসমে প্ৰথমে বেটিং কৰি আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 251 ৰান। বিপৰীতে হাৰিয়ানাই 6 উইকেটত 359 ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। অসমে দ্বিতীয় ইনিংছত মাত্ৰ 87 ৰান সংগ্ৰহ কৰে আৰু মেচখনত 1 ইনিংছ আৰু 21 ৰানৰ ব্যৱধানত পৰাস্ত হয়।